মঙলদৈ এজন ব্যতিক্ৰমী যুৱকজনৰ নাম ৰাজেন বৈঠা। JEE এডভান্সত উত্তীৰ্ণ ৰাজেন বৈঠা। যুৱকজনৰ সফলতাত উৎফুল্লিত পিতৃ মাতৃ আত্মীয়। মঙলদৈ বাবে এক ব্যতিক্ৰমী খবৰ। চহৰখনৰ মাজমজিয়াত গণেশ বৈঠা নামৰ লোকজনে স্ত্ৰী কৰি পৰিয়াল পোহপালন দি আহিছে। সময় পালে দেউতাকৰ লগত কাপোৰ ইস্ত্ৰি কৰাত লাগি যায় একমাত্ৰ পুত্ৰ। আজি সেই পুত্ৰজন উত্তীৰ্ণ হ'ল JEE এডভান্সত। ল'ৰাজনৰ নাম ৰাজেন বৈঠা। কীৰ্তিমান ছাত্ৰ ৰাজেন বৈঠাই সময় পালে কাপোৰ ইস্ত্ৰি কৰি সহায় কৰে দেউতাকক। সৰুৰে পৰা কঠোৰ পৰিশ্ৰম কৰা ৰাজেন বৈঠাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত অইল ছুপাৰ 30ত JEE কোচিঙৰ বাবে যোগ্যতাও অৰ্জন কৰিছিল। ৰাজেন বৈঠাই এইবাৰ JEE মেইনছত কিছুদিন আগতে উত্তীৰ্ণ হৈছে। সদ্য ঘোষিত JEE এডভান্সৰ সফলতা লাভ কৰাৰ পিছত উৎফুল্লিত হৈ পৰিছে পিতৃ মাতৃৰ লগতে আত্মীয় স্বজন। সকলো বাধাৰ প্ৰাচী নেওচি নিজৰ লক্ষ্যত আগুৱাই যোৱাৰ বাবে প্ৰচণ্ড মনোবল আৰু একানপতীয়া মনোযোগেৰে আগবাঢ়ি গৈছে এইজন মেধাৱী যুৱক। IITত নামভৰ্তিৰ বাবে অপেক্ষা কৰিছে যুৱকজনে। পৰৱৰ্তী সময়ত এগৰাকী ইঞ্জিনিয়াৰ হোৱাৰ হেঁপাহ কৰাৰ উপৰিও এগৰাকী সুনাগৰিক হোৱাৰ সপোন দেখিছে এই যুৱকজনে। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজেন বৈঠা। মই বৰ্তমান JEE এডভান্স কোৱালিফাই কৰিছোঁ। JEE মেইনছত মোৰ 91.28% আছিলে আৰু JEE এডভান্সত মোৰ ৰেংক 3625 হৈছে। পাব পাৰোঁ চিট ভাল এটা কলেজত এডমিশ্যন পাই যাম। মঙলদৈ 1 নম্বৰ গিৰিমাৰী। মই হাই ছেকেণ্ডেৰী জৱাহৰ নৱোদয় বিদ্যালয় কলাইগাঁৱৰ পৰা পাছ কৰিছোঁ। তাতে মই ডিষ্ট্ৰিকশ্যন আছিলে। তাৰপিছত মই ছুপাৰ 30 অল ইণ্ডিয়া ছুপাৰ 30ৰ ৰিটেন এক্সাম দিছিলোঁ। তাতে মই ছিলেক্ট হৈছিলোঁ। তাৰপিছত তাতে এটা ইণ্টাৰভিউ হয় আমাৰ। সেই ইণ্টাৰভিউত মই ছিলেকশ্যন পালোঁ। ইণ্টাৰভিউৰ পিছত তাতে মাতি পেলাই পাৰ্চনেল এটা ইণ্টাৰভিউ হয়, সেইটো কোৱালিফাই কৰিলোঁ। তাৰপিছত যাই পেলাই তাতে চিট পালোঁ। তাৰপিছত তাতে আমাৰ 11 মাহীয়া বিনামূলীয়া অইলৰ পৰা স্পনচাৰ কৰে। 11 মাহৰ এটা ফ্ৰী কোচিং দিয়ে JEE কাৰণে। তাতে পঢ়া শুনা কৰি পেলাই মই এতিয়া এইটো অৱস্থাত আছোঁ। মই এনেই যেতিয়া ফ্ৰী টাইম পাওঁ মোৰ দেউতাৰ সহায় কৰি থাকোঁ। কাপোৰ ইস্ত্ৰি, দেউতাই কাপোৰ ইস্ত্ৰি কৰে, তাতে মই অলপ সহযোগ দিওঁ। তো আমাৰ জীৱিকা এইটো, সেইকাৰণে দেউতাৰ সহায় কৰিব বিচাৰোঁ মই। সেইকাৰণে মোৰ অলপ সহায়, খেতি বাতি নাই আমাৰ, ইস্ত্ৰি কৰিয়ে আমি জীৱন নিৰ্বাহ কৰি আছোঁ। ঘৰত মোৰ মা আছে, দেউতা আছে আৰু 2গৰাকী ভণ্টি আছে। তাতে ভাল এটা ইঞ্জিনিয়াৰৰ লগতে মই এটা ভাল নাগৰিক হ'ব বিচাৰোঁ। কাৰণ ডাঙৰ মানুহ বহুতে হয়, কিন্তু ভাল মানুহ বহুতে হ'ব নোৱাৰে। সেইকাৰণে মই ভাল মানুহ এটা হ'ব খোজোঁ। এইটোৰ এটাই মোৰ মটিভেশ্যন আছিলে মোৰ মা দেউতাক যেতিয়া মই মত কৰিছিলোঁ, তেতিয়া মোৰ কি মোৰ অভাৱ আছে সেইকেইটা মোৰ আৰু মাইণ্ডত একো অহা নাই। মই যি পাৰিছোঁ কৰি গৈছোঁ। সেইটো কৰি পেলাই মই আজি এইটো অৱস্থাত আছোঁ। মোৰ ঘৰত 2গৰাকী ভণ্টি আছে, তেওঁলোককো চোৱা চিন্তা কৰিব লাগিব। দেউতাই অকলে কৰাটো অলপ কঠিন হয়। দেউতাৰ লগত ময়ো অলপ হেল্প কৰি দিওঁ দেউতাক। তাৰপিছত এইটোৱে আমাৰ এটা জীৱিকা নিৰ্বাহৰ এটা প্ৰধান। সেইকাৰণে মই এইটোতে যি পাৰোঁ দেউতাৰ লগতে এইটোতে সহায় কৰি পেলাই হেল্প কৰি আছোঁ। কি হোৱাৰ মানসিকতা আছে? মই এটা ভাল ইঞ্জিনিয়াৰ হ'ব খোজোঁ। মই ভাল এটা ইঞ্জিনিয়াৰ হৈ পেলাই মা দেউতাৰ সহায় কৰিব খুজিছোঁ। দেশৰ কাৰণেও কৰিব খুজিছোঁ। যিমান পাৰিম এটা ভাল দেশৰ নাগৰিক হ'ব বিচাৰিছোঁ। অভাৱটো সকলোৰে আছে, কিন্তু অভাৱটো চাই পেলাই নিজৰ যিটো গ'ল থাকে সেইটো কেতিয়াও চেঞ্জ কৰিব নালাগে। যেনে যেনে কষ্ট কৰি আগবাঢ়ি যাম, অভাৱটো নিজে নিজে কমি যায়। অভাৱ যিমানে থাকক, আমাৰ আছে অভাৱ বহুত আছে, কিন্তু মই সেইটো কেতিয়াও মাইণ্ড কৰা নাই। অভাৱ যিমানে থাকক, আমাক সকলোকে কষ্ট কৰি পেলাই আগবাঢ়ি যাব লাগে, সেইটোৱে মই খোজোঁ।
নৱপ্ৰজন্মকো মই এইটোৱে ক'ব খুজি আছোঁ যিমানে অভাৱ থাকক কষ্ট কৰি যোৱা তোমালোকে এদিন না এদিন উন্নতি পাবাই যি নিজৰ গোল আছে সেইটোত তোমালোকে এচিভ কৰিবাই এইটোৱে মই ক'ব খুজিছোঁ মঙলদৈৰ পৰা বাবুল মকছেদ আহমেদৰ ৰিপৰ্ট এনি ভাৰত 24